মই 2025 চনৰ নৱেম্বৰ মাহৰ 28 তাৰিখে মেডিকেল বৰ্ডত এটেণ্ড হৈছিলোঁ। মোৰ মেডিকেলৰ চিৰিয়েল নাম্বাৰ আছিল 123। মোক তেওঁলোকে মাতিলে, মই গ'লোঁ। যাই পেলাই মোক সুধিলে আগৰ কিবা মেডিকেলৰ কাগজ আছে নেকি। সোধোতে মই ক'লোঁ আছে বুলি কোৱাৰ পিছত মোক কেৱল সেইখিনি বস্তু চায়ে একো নোচোৱাকৈ ডক্টৰনীগৰাকী কাগজখন লৈ জেৰক্স লৈ পেলাই জেৰক্সখন লৈ যায় অৰিজিনেলখন দি ক'লে হৈ গ'ল তোমাৰ। আৰু মোক সেইখন GMCHে মোক 2001 চনত চিকিৎসা নাই বুলি কৈ মেডিকেল চাৰ্টিফিকেট প্ৰদান কৰে। আৰু মই 2001 পৰা 2012 চনলৈকে গুৱাহাটী দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পাছ কৰি ওলাই আহোঁ মেট্ৰিক। ADRD এক্সাম দিওঁতে মই সম্পূৰ্ণ ডক্টৰৰ পৰা চকু পৰীক্ষা কৰি স্ক্ৰাইবৰ পাৰ্মিশ্যন আনিছিলোঁ। আকৌ মই DC কোৰ্টৰ পৰাও পাৰ্মিশ্যন আনিছিলোঁ, কিন্তু তেতিয়া মোক ব্লাইণ্ড বুলি স্ক্ৰাইব ল'ব পাৰ্মিশ্যন দিছিলে। কিন্তু বৰ্তমান মই চাকৰিত যেতিয়া মই নিযুক্তি লাভ কৰোঁ, তেতিয়া কিন্তু মোক মেডিকেল বোৰ্ডে ব্লাইণ্ড নহয় বুলি ক'ব বিচাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।